গৌৰৱ গগৈ আপোনালোকে কৈছে যে গৌৰৱ গগৈ পাকিস্তানলৈ যোৱা বুলি স্বীকাৰ কৰিছে। মই ভাবোঁ যে কোনোবা এজন মানুহ পাকিস্তানলৈ যোৱাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে, কিন্তু যদি পাকিস্তানলৈ গৈ যদি আইএছআইৰ লগত মিটিং কৰিছে বা যদিহে পাকিস্তানলৈ গৈ বা পাকিস্তানক আমাৰ ভাৰতৰ কিবা নিৰাপত্তা সম্পৰ্কীয় তথ্য যোগান ধৰিছে, নিৰাপত্তা সম্পৰ্কীয় কিবা গোপন আমাৰ ডকুমেণ্ট যদি পাকিস্তানক যোগান ধৰিছে, তেতিয়াহ'লে নিশ্চিতভাৱে সেইটো এটা চিৰিয়াছ দেশদ্ৰোহী কাম। কিন্তু এজন মানুহ এখন দেশৰ পৰা আন এখন দেশলৈ, তাকো একেবাৰে চুবুৰীয়া দেশ এখনলৈ যোৱাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে। যে গৌৰৱ গগৈয়ে হওক বা অন্য কোনোবাই হওক, হিমন্ত বিশ্ব শৰ্মাই হওক বা অন্য কোনোবাই হওক, ওচৰ চুবুৰীয়া দেশ এখনলৈ যোৱাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে। কিন্তু গৌৰৱ গগৈ হওক বা হিমন্ত বিশ্ব শৰ্মাই হওক, যদি কোনোবাই আমাৰ দেশৰ নিৰাপত্তা সম্পৰ্কীয় কোনো বিষয় গোপনভাৱে বা যেনেকেই নহওক লাগিলে যদি কেনেবাকৈ আন এখন দেশলৈ সৰবৰাহ কৰে, তেতিয়াহ'লে নিশ্চিতভাৱে সেইটো এটা অপৰাধযোগ্য মানে দেশদ্ৰোহী এটা কাম। যদি মুখ্যমন্ত্ৰীজনে কয় যে আমাৰ IBৰ গোপন তথ্য বাংলাদেশক দিছে, তেতিয়াহ'লে এনেকুৱা দিনবাৰ কেলৈ ধৰি আছে? আমাক আগতে গণকেহে এনেকুৱা ধৰণৰ মই দেখিছিলোঁ যে গণকবিলাকে আহি, ব্ৰাহ্মণবিলাকে আহি কি কৰে যে তুলনি বিয়া কেই তাৰিখে হ'ব, তাৰপিছত শ্ৰাদ্ধটো কোনদিনা হ'ব পাৰিব, এনেকুৱা ধৰণৰ গণনাবিলাক তেতিয়া মই কৰি থকা দেখিছিলোঁ। কিন্তু যদি সঁচাকৈ দেশৰ নিৰাপত্তাৰ প্ৰশ্নত কোনোবাই যদি আপোচ কৰিছে, যদি আমাৰ দেশৰ কিবা নিৰাপত্তামূলক বিষয় যদি সঁচাকৈ বেলেগ ঠাইলৈ পঠিয়াই দিছে, বিশেষকৈ আমাৰ শত্ৰু দেশ পাকিস্তানলৈ যদি পঠিয়াইছে বা অন্য দেশলৈ, আমেৰিকালৈও যদি পঠিয়ায় বা যলৈকে নপঠিয়াওক লাগিলে, তেতিয়াহ'লে নিশ্চিতভাৱে সেইটো এটা একদম দণ্ডনীয় অপৰাধ। মানে মইতো ভাবোঁ যে তেতিয়াহ'লেতো ফাঁচিয়ে দিব লাগে। নাম্বাৰ 2, অসম চৰকাৰৰ SITয়ে কি, আপুনি এটা কথা কওকচোন, দেশৰ নাগৰিকত্ব সম্পৰ্কীয়, দেশৰ নিৰাপত্তা সম্পৰ্কীয় কি তদন্ত কৰিব SITয়ে? যদি সঁচাকৈ তেনেকুৱা ধৰণৰ কিবা মানে এনেকুৱা ধৰণৰ ঘটনা ঘটিছে, যদি তেনেকুৱা ছাবষ্টেঞ্চিয়েল কিবা এটা ঘটনা ঘটিছে, তেতিয়াহ'লে এইটো নিশ্চিতভাৱে মানে নেশ্যনেল এজেঞ্চিক দিয়াৰ ব্যৱস্থা কৰিব লাগে। আমি অসমৰ মানুহে জানিবলগীয়া কথা এটাই যে মুখ্যমন্ত্ৰীয়ে যদি সঁচাকৈ কিবা ছাবষ্টেঞ্চিয়েল ঘটনা আছে, এইটো ৰাজহুৱা কৰিও দিব পাৰে, কিন্তু লগে লগে তাৰ ওপৰত একশ্যন ল'ব লাগে, আইনগত। কিন্তু আইনগত একশ্যন যেতিয়ালৈকে নল'ব, তেতিয়ালৈকে আমি জানিম যে এইটো মুখ্যমন্ত্ৰী অকল ৰাজনীতি কৰি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।